অকণি অকণি বলি। কবি পাৰ্থ সাৰথী মহন্ত। জোনাকী আকাশেৰে এজনী পৰি আহি মোক হেনো মাৰ কাষত শুৱাই থৈ গৈছিল। আলাসৰ মই লাৰু, দেউতাৰ কোলাতে ডাঙৰ হলো। এদিন এটা মৰমীয়াল মানুহ আহিল, ঢেৰ চকলেট দিলে। ইমান ভাল মানুহজন। এটা মোবাইল ফোনো দিলে। ছেট বক্স আৰু এপবোৰে মোৰ সপোনৰ সীমা ভাঙি দিলে। কোনে কোনে যে মোক সপোন চাবলৈ নিশিকালে। মই বিচাৰিলেই সপোনবোৰ সঁচা হৈ যায়, সঁচা কৰি দিয়ে। তত ধৰিবই নোৱাৰিলোঁ কেতিয়া কেনেকৈ সপোনত নোহোৱা হৈ গ'লো। সপোনত উটি ভাহি উৰি ফুৰা চৰাইজনী বন্ধ সজাত সোমাই গ'লো। টলকিবই নোৱাৰিলোঁ চিকাৰীৰ কাৰচাজি। মই এতিয়া এটা জীৱন্ত বলি। মোৰ কণ কণ হাতেৰে অট্টালিকা সাজিলোঁ, নিজক নিকাজ কৰি ইমাৰত গঢ়িলোঁ। নাইজেৰিয়াৰ পৰা বকো হাৰাম সোমালোঁ, আলবেনিয়াৰ পৰা আমষ্টাৰডাম গৈ পালোঁ। চকলেটৰ সলনি চাবুকৰ কোব পৰা হ'ল। কলিজা কাটিলেও জুজু শপতত মুখৰ মাত দুহোৱা হ'ল। আমাৰ ঘৰখনলৈ বৰকৈ মনত পৰে। মনটোৱে মনে মনে ভাইটিৰ সতে খেলি থাকে। ইয়াৰ পৰা মোক যেনে তেনে লৈ যোৱা, শপত খাই কৈছোঁ। ভোকত থাকিলেও মোক কেতিয়াও কন্দা নেদেখিবা। ৰাতিৰ এন্ধাৰবোৰে মোৰ উশাহ হেঁচি ধৰে। আইতাৰ সাধুৰ দানৱকেইটা সদায় আহে। নাজানো কেতিয়া মোক উদ্ধাৰ কৰিবলৈ শুকুলা ঘোঁৰাত উঠি ৰাজকুমাৰ আহে। কিয়নো কৈছিলা মই সৰগৰ পৰা অহা ভাজ নোখোলা মৰমৰ টোপোলা? কিয়নো কৈছিলা মই ঈশ্বৰৰ প্ৰাণময় বাৰ্তা? পৃথিৱীখনত মোক কুশলে মংগলে ৰাখা, মা দেউতাৰ মৰমৰ উমাল আমেজ দিয়া। নোৱাৰানে কৰিব এটি আকাশবাণী? প্ৰতিজনী কুমাৰী দেৱী মাৰ মূৰ্তি, প্ৰতিটো শিশু শ্ৰীকৃষ্ণ অকণি।